আসসালামু আলাইকুম নমস্কার মই আব্দুল হক মই আছো ধুবুৰী জিলাৰ দক্ষিণ পাৰ নস্কৰা জামাদাৰহাট বড়োকৰ অন্তৰ্গত বেলডুবি হাইস্কুল যি বেলডুবি হাইস্কুল য'ত স্থাপিত হৈছিল তাতে আছো ইয়াৰে সচেতন যিসকল ব্যক্তি আছে তেওঁলোকে এইখন স্কুল ইয়াত নথকাৰ বাবে তথ্য জনাৰ অধিকাৰ থকা আইনৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত তথ্য বিচাৰি আবেদন কৰিছিলে আৰু সেই বিভাগীয় কৰ্তৃপক্ষই বেলডুবি হাইস্কুলৰ প্ৰধান শিক্ষকক তথ্য দিয়াৰ অনুমতি দিছিলে। তথ্য দিছেনে? নাই মোক তথ্য দিয়া নাই আৰু কৈ আছে সেইটো নাই আমাৰ ওচৰত এইটো ষ্টক বুক নাই, আমাৰ ওচৰত অৰ্ডাৰ যি দিছিল অৰ্ডাৰটো নাই, সেইকাৰণে আমি উভতি আহিছোঁ। আমাক দিয়া নাই কাৰণে আৰু নিজৰ মতে স্কুল চলাই আছে, স্কুলৰ মাটিত স্কুল নাই আৰু সেইকাৰণে আমি স্কুলৰ কাৰণে আমি সকলো ৰাইজে স্কুলৰ মাটিত স্কুল আনিবলৈ আমি সকলোৱে মিলি আমি অফিচত কি কৰিছোঁ আৰ্জি জনাইছোঁ। সেইকাৰণে আমি সকলোৱে মিলি ইয়াতে একত্ৰিত হৈছোঁ, আমাক স্কুল ইয়াতে লাগে। স্কুলখন ইয়াৰ পৰা কেতিয়া তালৈ লৈ গৈছে? স্কুলখন ইয়াৰ পৰা আমাৰ বাৰিষা কালৰ বানপানীৰ সময়ত কিমান চনত? 98ত হ'ব আৰু 98ত ইয়াৰ পৰা নিজে লৈ গৈছে। আমি ৰাইজ সকলে আমি ঘৰ বাৰী ভাঙাত ব্যস্ত হৈ আছিলোঁ, তেওঁ নিজে লৈ গৈছে ঘৰ ইয়াৰ পৰা। এতিয়া ক'ত চলি আছে বেলডুবি স্কুল? এতিয়া বৰণিচিনপুৰ বুলি কয়, তেওঁ নিজে ভাড়া মাটিত চলাই আছে স্কুলখন। স্কুলৰ মাটি আছে নে নাই? স্কুলৰ মাটি আমাৰ এইটো য'ত আমি থিয় হৈ আছোঁ এইটো স্কুলৰ মাটি। আপোনালোকৰ স্কুলৰ নামটো কি আছিল? আমাৰ স্কুলৰ নাম হ'ল বেলডুবি হাইস্কুল। এই স্কুলৰ প্ৰধান শিক্ষকৰ নাম? এই স্কুলৰ প্ৰধান শিক্ষকৰ নাম হ'ল ইজাব আলী। কেইজন টিচাৰ আছে স্কুলত? স্কুলত আজি বৰ্তমান আছে আপোনাৰ 8-9জন আছে নেকি। আৰু যিকি নহওক আপোনাক যিটো তথ্য জনাৰ আইনৰ অধীনত যি আবেদন কৰিছিলে আপোনাৰ কিমান দূৰলৈকে গৈছিলে? যিহেতু আপোনালোকৰ ডিষ্ট্ৰিক্ট আছে, জিলা আছে, জিলাৰ ওপৰত আমি ধুবুৰী আই চি অফিচত গৈছিলোঁ, তেওঁ দিবলৈ হেডমাষ্টাৰক কৈছিল। হেডমাষ্টাৰত ঘৰত আহি নিদিলে, অফিচত স্বীকাৰ কৰি ঘৰত আহি নিদিলে। তাৰপিছত আমি গুৱাহাটী ইনফৰমেশ্যন দিলোঁ, গুৱাহাটীৰ পৰা আৰু 15 দিন বা 20 দিন সোমাই দিলে, তাৰ ভিতৰতো নিদিলে। আমি যাই উভতি আহিলোঁ। আহিছে হয়, কি কৈছে আপোনালোকে হেডমাষ্টাৰে যে আমি নথি দিম বা দিব নোৱাৰিম বা দিবলৈ আশ্বাস দিছে আৰু দিম বুলি কৈছে, কিন্তু কালি গৈছিলোঁ দিয়া নাই, আকৌ সোমাই দিছে, কিন্তু সময়টো নিৰ্ধাৰিত কৰা নাই কেতিয়া দিব। তাৰমানে চৰকাৰৰ বিভাগীয় উচ্চপদস্থ যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকক মানে বেলডুবি হাইস্কুলৰ প্ৰধান শিক্ষক ইজাব আলীয়ে মানে তেখেতক কেয়াৰ নকৰে। যে কমিশনাৰ কোন হয়, IAS অফিচাৰ কোন হয়, তথ্য জনাৰ অধিকাৰ যি আইনৰ অধীনত তেওঁলোকে আবেদন পত্ৰ দাখিল কৰিছিলে IAS অফিচত, লগতে কমিশনাৰ অফিচত, সেই কমিশনাৰ অফিচৰ কথাও তেওঁ ভাইলেট কৰি চলি আছে নিজৰ মইমতালিভাৱে। বেলডুবি হাইস্কুলৰ প্ৰধান শিক্ষক তেওঁলোকে ডিউটি কেনেকুৱা কৰি আছে স্কুলৰ টিচাৰসকলে আমি জনামতে দেখা মতে হেডমাষ্টাৰজন সময়মতে নাহে। তেওঁৰ লগত মানে তেওঁ দুজনীয়া চাকৰি, তেওঁ নিজে হেডমাষ্টাৰ, তেওঁৰ ঘৈণীয়েক মানে এছিষ্টেণ্ট টিচাৰ। তেওঁ সময়মতেতো কেতিয়া নাহে। তেওঁৰ লগত তেওঁৰ মানে ৱাইফ এছিষ্টেণ্ট টিচাৰ, তেওঁ নাহে সময়মতে। তাৰমানে স্কুলটো নিজৰ ঘৰ বুলি ভাবি নিজৰ মইমতালিৰ মতে স্কুলখন চলাই আছে। আপোনালোকে এতিয়া কি বিচাৰে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত? আমাৰ এটাই অনুৰোধ, আমাৰ স্কুলৰ মাটিত থাকিব লাগে, মানে ভাড়া মাটিত আপোনালোকে স্কুল নাৰাখোঁ মই। আৰু এটা কিবা কৈছে যে যি স্কুলখন যে আপোনাৰ তাতে শিফটিং হৈছে বুলি, ভাড়া দিয়া কোনো ৰচিদ আপোনালোকৰ হাতত আছেনে? না, আমি জনামতে আমি দেখি আছোঁ, আমাৰ মাটিটো স্কুলৰ নামত নাই, বেলেগৰ মাটি, বেলেগ মানুহৰ মাটি। স্কুলৰ মাটি এইটো হয়, এই মাটিখন স্কুলৰ মাটি হয়। হয়, আমাৰ কেমেৰা পাৰ্চনে এইখিনি মাটি দেখুৱাই দিব, আপুনি ঘৰখন দেখুৱাই দিয়কচোন। এইখিনি মাটি হ'ল স্কুলৰ বেলডুবি হাইস্কুলৰ মাটি, যি চৰকাৰক ৰেজিষ্টাৰ দিয়া হৈছে বা হাইস্কুলৰ নামত অন্তৰ্ভুক্ত কৰা হৈছে। এই মাটিখিনি আমি দেখুৱাই আছোঁ। এইখন ঘৰ চৰকাৰে